নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আবেলিখিনি সময়ত খুব ক'ৰবালৈ যাওঁ লাগিছিল। সেইকাৰণে মানুহজনক ক'লোঁ অকণমান উলিয়াই লৈ যাবৰ বাবে। তাৰপিছতে এয়া আমাৰ থামলিনা, আমি তিনিওটা আহিছোঁ। বৰ বেছি দূৰত নহয় বাৰু, ঘৰৰ ওচৰতে। ঠাইডোখৰ মানে মোক খুব ভাল লাগে, সেইকাৰণে এই ঠাইখিনিত মাজে মাজে আহোঁ বহিবৰ কাৰণে। আৰু মই মানে এই ঠাইখিনি মোৰ এইকাৰণেই প্ৰিয়, আগতে মোৰ মানুহজনৰ লগত গাভৰুতে ইয়াতে বহিছিলোঁ, মনৰ কথা শ্বেয়াৰ কৰিছিলোঁ। সেইকাৰণে খুব বেছি ভাল লাগে এই ঠাইডোখৰ মোৰ। তাকে বোলো আপোনালোকক অকণমান দেখাওঁ, শ্বেয়াৰ কৰোঁ মোৰ মনৰ কথাবোৰ, যিহেতু ইমান ধুনীয়া ঠাইডোখৰলৈ আহিছোঁ। আৰু এয়া আমাৰ থামলিনা, তাই মানে ঘৰত থাকি খুব আমনি পাই আছিলে। আজি যিহেতু তাই স্কুলো বন্ধ আৰু ঘৰৰ ওচৰত মানে তাই সমনীয়া ল'ৰা নাই তেনেকৈ খেলিবৰ কাৰণে, সেইকাৰণে তাইক অকণমান উলিয়াই লৈ আহিলে খুব বেছি ভাল পায় আৰু খুব এতিয়া আনন্দ মনে তাই দেউতাকৰ লগত খেলি আছে। আৰু আমিও বহুত কিবা কিবি কথা পাতিলোঁ, আগৰ দিনবোৰলৈ মনত পেলালোঁ আৰু ৰিলছ বনালোঁ, ফটোও মাৰিলোঁ। আৰু মোৰ মানুহজনে আকৌ ভালকৈ এক্টিং কৰিব নাজানে দেই, এনেই হাঁহি থাকে মই ৰিলছ বনালে, বেয়া নাপায় কিন্তু নাজানে বনাবৰ কাৰণে। তাৰপিছতে ভাবিলোঁ কিবা এটা খাওঁ। এইফালে ওচৰতে দোকান এখনত ঘুগুনি বনাই আছিলে, এয়া গৰম গৰম ঘুগুনি আৰু লগতে এয়া লিটি দেই, এয়া আকৌ পুৰি নহয়, এয়া লিটি বুলি কয়। খাব, ইয়াৰ ভিতৰত মানে মছলা থাকে, গৰমে গৰমে খাই খুব বেছি ভাল লাগে আৰু মইতো খাই এনেও ভাল পাওঁ। গতিকে এয়া গৰম গৰম ঘুগুনি আৰু লগতে লিটি খাই কিন্তু খুব বেছি টেষ্টি লাগে দেই। আৰু আমাৰ থামলিনাই আকৌ এইবিলাক ভাল নাপায়, তাই আকৌ সেই কচৰিহে খায়। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব দেই। আজিলৈ বাই বাই।